আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় 3.0 আঁচনিৰ 9,000কৈ ধন প্ৰদান কৰে। সেই উপলক্ষে ৰহা সমষ্টিৰ অন্তৰ্গত দক্ষিণ জাগিয়াল গাঁও পঞ্চায়তত আয়োজন কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলা ভাৰপ্ৰাপ্ত সভাপতি সুৱৰ্ণ সিং, বিস্তাৰক নন্দলাল চৌহান, ৰহা সমষ্টিৰ প্ৰবন্ধক KS দুগ্গল ডাঙৰীয়া। আজি সভাখন পৰিচালনা কৰে দক্ষিণ জাগিয়াল পঞ্চায়ত সভানেত্ৰী টুটুমণি লস্কৰ। জাগিয়াল পঞ্চায়ত আজি অৰুণোদয় 3.0 আঁচনি লাভ কৰিবলৈ হৈছে। এটা ইমান গাঁৱৰ গ্ৰামাঞ্চল মহিলাসকলে এই আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে, কি ক'ব এই ক্ষেত্ৰত? ভাষা নাই ক'বলৈ। আজি 1500 মহিলা ইয়াত আহি উপস্থিত হৈছেহি অৰুণোদয়। তেওঁলোকে ইয়াত আমাৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি সুৱৰ্ণ সিং ডাঙৰীয়া ভাষণ ৰাখি থাকোঁতে তেওঁলোকৰ পইচা সোমালে। ইমান ফূৰ্তি পাইছে সকলো মহিলাই, মানে খুব সাহসেৰে আনন্দৰে কৈছে যে মামাক আকৌ আমাক লাগে আৰু আমাক বিজেপি চৰকাৰ লাগে। গতিকে আমি যিখিনি উন্নয়ন আমি কৰিম আগতকেও আৰু বেছি এবাৰ ৰহা সমষ্টি দক্ষিণ জাগিয়াল পঞ্চায়তে বিপুল ভোটত 100% কৈছে সকলোৱে। আমিও কৈছো সাহসে আমি সকলোৱে 100% দিবলৈ চেষ্টা কৰিম আৰু ৰহা সমষ্টি দক্ষিণ জাগিয়াল পঞ্চায়ত গ্ৰামাঞ্চলৰ পঞ্চায়ত গাঁও অঞ্চল বহুত আছে। সকলো কৃষিজীৱী হয় বা বানপীড়িত অঞ্চল আছে। আৰু মহিলাসকলে যেতিয়া এটা 9,000 টকা পাব, এটা পৰিয়ালটো স্বাৱলম্বী হ'ব বা হাঁহি বিৰিঙিব, কি ক'ব? ইয়াৰ আগত তেওঁলোকে 10,000 টকাকে পাইছে, তাৰে মুৰ্গী আনিছে, ছাগলী আনিছে, সকলো কৰিছে আৰু এতিয়া 9,000 টকা পাই ইমান উৎফুল্লিত হৈছে। তেওঁলোকে নতুনকে উদ্যমে কাম কৰি আগবাঢ়ি যাব আৰু মামাক আকৌ বিচাৰি পুনৰ বিজেপি চৰকাৰ আমাক শাসনলৈ অনাৰ সাহসেৰে তেওঁলোকে আজি এই অনুষ্ঠানত আজি আহিছে। নমস্কাৰ। আজি অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি মহিলাসকলৰ চিন্তা কৰি 3.0 আঁচনি শুভাৰম্ভ কৰিছে, কি ক'ব? এইটো আমাৰ দক্ষিণ জাগিয়ালৰ প্ৰায় 1500 মহিলাই, এইটো দক্ষিণ জাগিয়াল গ্ৰাম পঞ্চায়ত হয়, প্ৰায় 1500 মহিলাই আজি এই 9,000 টকা পাবলৈ সক্ষম হয়। গতিকে ইয়াত মহিলাসকলে আনন্দ জোৱাৰ উঠিছে আৰু সকলো মহিলাই গ্ৰাম পঞ্চায়তৰ সকলো মহিলাই মামাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মহোদয়ক আজি হিয়া উজাৰি আশীৰ্বাদ দিছে আৰু প্ৰতিশ্ৰুতিও দিছে যে আহিবলগীয়া বিধানসভা নিৰ্বাচন হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত ভাৰতীয় জনতা পাৰ্টিত থাকি শক্তিশালী কৰিব। আৰু এই অৰুণোদয় যিটো পইচা, ইয়াতে বহুত এনেকুৱা মহিলা আছে যোনে অৰুণোদয়ো পাইছে, মহিলা উদ্যমিতাও পাইছে, অন্যান্য সা সুবিধা পোৱা যথেষ্ট মহিলা আহিছে। তেওঁলোক যথেষ্ট উৎসাহিত দেখা গৈছে আৰু তেওঁলোকক উৎসাহিত দিব আনন্দ দেখি আমিও অত্যন্ত সুখ অনুভৱ কৰিছো। আমিও আশা কৰিছো আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি এবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচন হ'ব, দক্ষিণ জাগিয়াল গাঁও পঞ্চায়তে বিপুল ভোটত, বাকী দলে কোনো প্ৰতিযোগিতা নামিব নোৱাৰিব, বিপুল ভোটত জয়যুক্ত কৰিব বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে। আমি অত্যন্ত বিশ্বাসী যে দক্ষিণ জাগিয়াল গ্ৰাম পঞ্চায়ত বা ৰহা সমষ্টিৰ ভিতৰতে এক যুগান্তৰী ঘটনা সৃষ্টি কৰিবলৈ গৈ আছে। ভাল হৈছে চবতকে। আজি মই ইমান গ্ৰামাঞ্চলৰ মহিলা দক্ষিণ জাগিয়ালত বহুত গাঁও আছে, সকলো মহিলাসকলে অৰুণোদয় 3.0 আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। এটা মহিলাসকলৰ মুখত এটা হাঁহি বিৰিঙিছে, কি ক'ব? মহিলাসকল অত্যন্ত আনন্দিত। আপোনালোকে দেখা পাইছে তেওঁলোকে প্ৰতিটো মই যি তেওঁলোকক সম্বোধন জনাইছো, প্ৰতিটো মুহূৰ্তত তেওঁলোকে জাউৰীয়া জাউৰীয়া হাত চাপৰি দি মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ প্ৰদান কৰিছে আৰু তেওঁলোকৰ যে আনন্দ ঘৰখনে উজ্জ্বলৰ পৰা উজ্জ্বল জিলিকিবলৈ সক্ষম হৈছে। আৰু এইটোৱে প্ৰমাণ যে আপোনালোকে আজি ৰাইজৰ উপস্থিতি ক'ব ইয়াত ৰহা সমষ্টিৰ পৰা বিপুল সংখ্যক প্ৰমাণ হৈ গৈছে। নিশ্চিতভাৱে ইয়াত দক্ষিণ জাগিয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰী টুটুমণি লস্কৰ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।